ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান চলপ্ৰক একাডেমীৰ ছাত্ৰ ধীতিস্মান দত্তই সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ডিব্ৰুগড়ৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 2024 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটো ডিব্ৰুগড়ৰ চলপ্ৰক একাডেমীৰ পৰা বিজ্ঞান শাখাত 94.2% নম্বৰেৰে উত্তীৰ্ণ হোৱা ধীতিস্মান দত্তই পুনৰবাৰ শিক্ষানুষ্ঠানৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। 9 জুনত অনুষ্ঠিত IIT 2024 পৰীক্ষাত অৱতীৰ্ণ হৈ ধীতিস্মানে সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি বাংগালুৰুস্থিত বিশ্ব প্ৰসিদ্ধ শিক্ষানুষ্ঠান IISCত অধ্যয়নৰ সুযোগ লাভ কৰিছে। ইয়াৰ পূৰ্বেও এই বৰ্ষৰ JEE মেইনছ আৰু JEE এডভান্স পৰীক্ষাটো তেওঁ উজনি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাৰ উপৰিও নীট পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইফালে IIT কানপুৰ আদিকে ধৰি বহুকেইটা প্ৰতিষ্ঠানত সুবিধা পাইছিল ধীতিস্মানে। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ৰাজ্যৰ ভিতৰত নৱম স্থান লাভ কৰা ধীতিস্মান বিশিষ্ট চিকিৎসক ডক্টৰ ৰাজীৱ দত্ত আৰু ৰাহুৱাল পলিটেকনিকৰ অধ্যাপিকা ডক্টৰ তুলিকা তামুলী দত্তৰ জ্যেষ্ঠ পুত্ৰ। ধীতিস্মানৰ এই কৃতিত্বত চলপ্ৰক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱাৰা, অধ্যক্ষ ৰঞ্জিত বৰুৱা আৰু সমূহ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ উৎফুল্লিত হোৱাৰ লগতে ছাত্ৰজনক অভিনন্দন আৰু শুভাশীষ জ্ঞাপন কৰে। বৰ ভাল লাগিছে। মই ইমান আশা কৰি থকা নাছিলোঁ বাৰু। পৰীক্ষাত দিছিলোঁ চান্স এটা হ'ব বুলি, কিন্তু এই ৰেংকটো পোৱাৰ কাৰণে মোৰ অতি আনন্দ অনুভৱ হৈছে। ফলাফল মই চলব্ৰুকৰ পৰাই ক্লাছ 10 পাছ কৰা 9th ৰেংক পাইছিলোঁ সমগ্ৰ অসমতে। তাৰপৰা HS SLC ক্লাছ 12 এক্সামটো ইয়াৰ পৰাই চলব্ৰুক একাডেমীৰ পৰা পাছ কৰা। তাৰপৰা লগে লগে মই অকণ পঢ়িও আছিলোঁ কম্পিটিটিভ এক্সামবিলাকৰ বিষয়ে। তাতো মই JEE মেইনছত 99.875% পাইছিলোঁ। এডভান্সত 1422 ৰেংক পাইছিলোঁ। নিটতো 625 পাইছোঁ আৰু এতিয়া IITত ভাৰতৰ ভিতৰত 4th ৰেংক পাইছোঁ। কোচিং কৰি আছে? অনলাইন কোচিং এটা কৰিছিলোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি? মই এটা ৰিচাৰ্চৰ পিনে যাব আগবাঢ়িব বিচাৰিছোঁ আৰু এই IISc বেংগলোৰত মই এপ্লাই কৰিম এতিয়া ৰেংকটোৰ সুযোগত। বোলে যে ধীতিস্মান দত্ত নাৰ্ছিঙত পঢ়িছিলে ন স্কুলত? ক্লাছ 1ৰ পৰা তেওঁ চলব্ৰুক স্কুলতে পঢ়িছিলে। পঢ়োতে মেট্ৰিক যেতিয়া দিছিলে তেওঁ স্কুলৰ পৰা 9th পজিশ্যন পাইছিলে। তাৰপিছত একাডেমিত জইন কৰিলে আৰু আউটষ্টেণ্ডিং ষ্টুডেণ্ট ৰাইট ফ্ৰম স্কুলৰ পৰা মই দেখি আছোঁ আউটষ্টেণ্ডিং আছিলে। কিন্তু বহুত গুণ আছে, বহুত গুণ আছে। তেওঁ ক'বলৈ আমাৰ দিগদাৰি পাই আছে। তেওঁ গীটাৰ বজাই ভাল পায় ৰাইট আৰু কিবা লেখেও। মানে এইবোৰ হৈছে তেওঁৰ মানে ৰিলেক্সেশ্যন পিৰিয়ড। খালি পঢ়াতে লাগি থাকে নহ'ব, তেওঁ বহুতে বেলেগ বেলেগ ৰিলেক্সেশ্যন খেলে আহিয়ে। তেওঁৰ কথাটো মই গীটাৰ বজাই ভাল পাওঁ, কিবা লেখে, এইখিনি কৰি ভাল পাওঁ। কিন্তু হি ৱাজ অলৱেজ ফ'কাছড। ফ'কাছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। তেওঁলোকক কালি মই মাকৰ লগত কথা পাতিছিলোঁ। মাকে সুধিলে যে ইটোতো বহুতে সোধে ইটো ইঞ্জিনিয়াৰিঙে যাব, ইটো বায়'লজিকেল লৈছে, নীট পঢ়ে কেলে? নীটৰটো তেওঁৰ টোটেলটো 625, নীটত 625 পাইছে। তাৰপিছত আপোনাৰ কি আছিলে JEE মেইনছত তেওঁ পালে 99.875% পাইছে। পাৰ্চেণ্টেজ ওৱান অফ দ্য হায়েষ্ট ইন আছাম। তাৰপিছত আহিলে নীটটো হ'লে মই এইখিনি সমাপ্ত হ'ল নাই, আইজেক এইটো দিওঁ, এইটো দি পেলাই এতিয়াতো কালি আহিলে 4th পজিশ্যন অল ইণ্ডিয়া। তেতিয়া মাকে ক'লে সেই বায়'লজি নেৰা কাৰণটো এইটোৱেই যে তেওঁৰ সেইটোৱে ইচ্ছা আছিল যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰত সি ছিট এটা পায়। তাত আকৌ 4টা ছাবজেক্ট দিব লাগিব, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ আৰু বায়'লজি। সেইকাৰণে বায়'লজি নেৰিলে ৰাইট। তো সেইকাৰণে যি দেখা গৈছে যে কোনোবা যদি এটা পঢ়ে অলপ গোটেইকেইটা ছাবজেক্টৰ ধ্যান দিব লাগে। আমাৰ এতিয়া খালি নীটৰ কাৰণে খালি ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি। কিন্তু এওঁতো নীটতো পালে, JEE এডভান্স, আকৌ JEE এডভান্স IITতো পাইছে। IIT কিমান আছে তোমাৰ? 1422 ৰেংক আছিল। 1422 ক'ত পোৱাৰ চান্স আছে তোমাৰ? IIT কানপুৰ, ৰুৰকি, খড়গপুৰ। IIT কানপুৰ তাতো পোৱাৰ চান্স আছে। তো মানে এতিয়া দেখা ইউ হেভ টু বি এন অলৰাউণ্ডাৰ। আমাৰ ক্ৰিকেটৰ যে অলৰাউণ্ডাৰ,
জাদেজা আছে যেনেকৈ আমাৰ ছোৱালীবোৰকৰ জাদেজা বুলিয়ে ক'ব পৰা যায় ইজ এ অল ৰাউণ্ডাৰ এই পঢ়া শুনাটো মানে অল ৰাউণ্ডাৰ এক্টিভিটি থাকিলে খুব ভাল আৰু সেইটো কাৰণে আজি দেখিছোঁ যে তেওঁ ইমান ওপৰলৈ যাব পাৰিলে অল ইণ্ডিয়া ৰেংকিং 4th পোৱাটো মইতো শুনাই নাই আমাৰ তেনেকৈ এণ্ড আই এম এক্সট্ৰিমলি হেপী মই খুব সুখী এণ্ড এগেইন কংগ্ৰেচুলেট হিম ফৰ এ গ্ৰেণ্ড ছাকচেছ উইচ ইউ অল ছাকচেছ থেংক ইউ মই তাৰ ৰিজাল্টটো পাই যথেষ্ট গৌৰৱান্বিত আচলতে সি নিজে এটা বহুত ভাল ল'ৰা মই আমাৰ টিচাৰসকলক কৈছোঁ তাৰ ক্ৰেডিটৰ 90% মোৰ দেন 90% ক্ৰেডিট তাকেই মই দিওঁ বাকী 10%হে আমি পেৰেণ্টছ আৰু টিচাৰে ভগাই লওঁ শিকিলে কি মানুহটো বহুত নিজে ফ'কাছ কাৰণে আপোনালোকে সি যি পৰীক্ষাই দিছে बोर्ड एग्जामতো খুব ভাল কৰিছে बोर्ड एग्जाমৰ পিছত সি জেই মেইনছ দিলে জেই মেইনছতো খুবেই ভাল কৰিছে 99.9 মানে অসমৰ ভিতৰতে সি চবতকৈ ভাল কৰিছে তাৰপিছতে এডভান্স দিলে এডভান্সতো খুব ভাল ৰেংক আইজাৰ আৰু আইএছটি পৰীক্ষাটো আমাৰ আইএটিয়ে পাতে আইএটি পৰীক্ষাটোত সিহঁতে সি তাতো 4th ৰেংক পাইছে 4th ৰেংক পাইছে মানে সি যিকোনো এখন ল'ব পাৰে 7খন আইজাৰৰ ভিতৰত 5খন আইজাৰ ল'ব পাৰে বা আইএছচিটো দি ল'ব পাৰে আৰু এটা কথা শুনিলে আপোনালোকে আচৰিত হ'ব যে এখন এটা ইণ্টাৰনেশ্যনেল পৰীক্ষা হয় এছএটি যিটো আমেৰিকাৰ যিকোনো ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে MIT পৰা ধৰি যিকোনো ইউনিভাৰ্চিটিত যিকোনো ছাবজেক্টত পঢ়িবৰ কাৰণে যিটো পৰীক্ষা লাগে সেই পৰীক্ষাটোতো সি বহুত মাৰ্কছ পাইছে সি কিমান মাৰ্কছ পাইছিলা তুমি 1480 মাৰ্কছ পাইছিলে আউট অফ 1600 তো তাৰ সৰু সুৰা কিছুমান প্ৰব্লেমৰ কাৰণে বা কিবা এটা কাৰণ তাৰ যোৱা নহ'লে মানে তাৰ অলপ পাছপৰ্টৰ প্ৰব্লেম থাকিলে গতিকে এইখনো বহুত ভাল অনুষ্ঠানত সি চিট পাইছে আৰু মই জানো কি আগলৈও সি বহুত ভাল কৰিব সি ফ'কাছ সি কোচিংটো প্ৰাইভেটকৈ তুমি কোচিং প্ৰাইভেটকৈ লৈছিলা নেকি অনলাইন সি লৈছিলে সি কিন্তু যিমান নিজে ফ'কাছ গতিকে তাক কোচিঙৰ কথা নাহে আচলতে মানুহ যেতিয়া নিজে ফ'কাছ থাকে আপুনি ডিটাৰমিনেশ্যন থাকে ভিতৰৰ পৰা যদি আপুনি কিবা এটা কৰাৰ ইচ্ছা থাকে তেতিয়াহ'লে তাত আৰু আৰু সি ইঞ্জিনিয়াৰিঙতে ভাল কৰিছে বুলি এইটো কথা নহয় যে সি নিটৰ পৰীক্ষাটো দিছিলে নিটৰ পৰীক্ষাটো সি যথেষ্ট ভাল স্ক'ৰ কৰিছে নিটত তোমাৰ কিমান আহিলে 625 আহিছে আৰু যিটো ল'ৰা ইঞ্জিনিয়াৰিং মেইন সি মেডিকেলৰ পৰীক্ষাটো 625 পাইছে তো ভাল হ'লে আচলতে চবতে ভাল হয় গতিকে তাৰ ভাল হোৱাটো আমি চলবুকৰ গোটেই পৰিয়ালে আমি গৌৰৱ অনুভৱ কৰোঁ ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969